মহাত্মা গান্ধী একাডেমিৰ চমকপ্ৰদ ফলাফল জলেশ্বৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি মহাত্মা গান্ধী একাডেমিলৈ গৌৰৱ কঢ়িয়াই আনিলে জহিৰুল ইছলামে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জলেশ্বৰ মহাত্মা গান্ধী একাডেমিৰ সফলতা হাইস্কুল শিক্ষান্ত পৰীক্ষাত জলেশ্বৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি জলেশ্বৰ মহাত্মা গান্ধী একাডেমিলৈ গৌৰৱ কঢ়িয়াই আনিলে জহিৰুল ইছলাম নামৰ এগৰাকী দৰিদ্ৰ ছাত্ৰই পূৰ্বৰ ধাৰা অব্যাহত ৰাখি এইবাৰো বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিলে চমকপ্ৰদ ফলাফল চলিত বৰ্ষত মহাত্মা গান্ধী একাডেমিৰ পৰা মুঠ ৪৬ গৰাকী ছাত্ৰ ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল তাৰে এগৰাকীয়ে ডিষ্টিংশ্যন ৮ গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰি মুঠ ১৮ গৰাকীয়ে প্ৰথম বিভাগত সফলতাৰে উত্তীৰ্ণ হৈছে বাকি ২২ গৰাকী ছাত্ৰ ছাত্ৰীয়ে দ্বিতীয় বিভাগত আৰু ২ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে এক উৎসৱমুখৰ পৰিৱেশৰ মাজত সফলতাৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক উষ্ম আদৰণি আৰু সম্বৰ্ধনা জনায় মহাত্মা গান্ধী একাডেমি জলেশ্বৰ কৰ্তৃপক্ষই প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ জীৱনত সফল মানুহ হিচাপে গঢ় লৈ সমাজৰ সেৱা আগবঢ়াওক তাৰেই কামনা কৰিছে মহাত্মা গান্ধী একাডেমিৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ৰাইজে মই তেনেকুৱা নিৰ্ধাৰিত সময় হৈছিল পঢ়া শুনা কৰা নাছিলোঁ যেতিয়া সময় পাইছোঁ দিনে ৰাতি দিন যেতিয়াই টাইম পাইছোঁ মানে তেতিয়াই পঢ়া শুনা কৰিছিলোঁ আৰু মোৰ শিক্ষাৰ লগতে মোৰ মাক দেউতাকৰ লগতে মোৰ শিক্ষাগুৰুসকলে মোক সকলো সময়তে সহায় সহযোগিতা কৰিছে ৰাতি দিন যেতিয়াই হওক মই কল কৰিলে মোৰ ঘৰত গৈ কিনে বুজাই আহিছে তো মই এই সফলতাৰ পিছত অকল মোৰ মাক দেউতাকৰ নহয় মোৰ শিক্ষাগুৰুসকলক অশেষ ধন্যবাদ দিম কাৰণ তেওঁলোকৰ বাবে মই এই সফল অৰ্জন কৰিব আবু খায়েৰ আহমেদ তুমি কেইটাত লেটাৰ পাইছা ৪টা সৰ্বমুঠ কিমান নম্বৰ পাইছিলা 462 তোমাৰ ঘৰ তুমি কিমান নম্বৰ পাইছা 498 লেটাৰ কেইটাত পাইছা 4টা তুমি খুৰশিদ আলম খাদিজা আচ্ছা তোমাৰ ঘৰ যথেষ্ট আমি ব্যৱস্থা কৰিছো চৰকাৰী যি নিৰ্দেশনা সেয়া আমি কাৰ্যকৰী কৰি আছো যোৱা বছৰৰ পৰা আমাৰ যি দুখীয়া ছাত্ৰ ছাত্ৰীসকল আমাৰ স্কুলত নামভৰ্তিকৰণ কৰে তাৰ কাৰণে আমি ক'বলৈ গ'লে আমি তেওঁলোকক ফ্ৰী হিচাপে পঢ়াই আছো কোনো ধৰণৰ মান্থলি ফি আমি টিউশ্যন ফি ১ টকা আমি নোলোৱাকৈ আমাৰ প্ৰত্যেক ক্লাছতে ৫ৰ পৰা ৭জনকৈ প্ৰত্যেক শ্ৰেণীতে অৰ্থাৎ ৬ষ্ঠমান শ্ৰেণীৰ পৰা ১০মান শ্ৰেণীলৈ তেনেকৈ আমাৰ ফ্ৰী দিয়া হৈছে আৰু তাৰ উপৰিও কিছুমান দুখীয়া আছে তাৰ ভিতৰত আমি সেইবিলাকক কিছুমানৰ 50% কিছুমানৰ 40% তেনেকৈ আমি তেওঁলোকৰ মাহিলী ফিজ লৈ কিনে তেওঁলোকক আমি পাঠদান দি আছোঁ এইবাৰ আমাৰ স্কুলত ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মোৰ ৪৪ গৰাকী ছাত্ৰ ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল তাৰ ভিতৰত ১৮ গৰাকীয়ে প্ৰথম স্থান প্ৰাপ্ত বা প্ৰথম স্থান অধিকাৰ কৰিছে প্ৰথম বিভাগ অধিকাৰ কৰিছে দ্বিতীয়তে 22 গৰাকী দ্বিতীয় বিভাগ আৰু 2জনে তৃতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু এই ফলাফলৰ আমি যি কৃতিত্ব আমি আমাৰ এই মহাত্মা গান্ধী একাডেমিৰ আমাৰ পৰম পূজনীয় শিক্ষাগুৰুসকললৈ আমি শলাগ যাচিছোঁ হয় এইবাৰ আমাৰ জলেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় এই বিদ্যালয়ৰ অন্তৰ্গত আমাৰ 10খন হাইস্কুল আছে আৰু এই 10খন হাইস্কুল মিলি কেনে 791 গৰাকী ছাত্ৰ ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল তাৰ ভিতৰত আমাৰ মহাত্মা গান্ধী একাডেমি আমি প্ৰথম অৰ্থাৎ সৰ্বোচ্চ 90.33% নম্বৰ লৈ আমিও জলেশ্বৰৰ ভিতৰত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ হয় বহুত ভাল কথা সুধিছে আমালোকে এইটো যোৱাবেলি আমি প্ৰথম হৈছিলোঁ জলেশ্বৰৰ ভিতৰত কিন্তু আমাৰ মনে প্ৰাণে বিচৰা আমি নম্বৰ পোৱা নাছিলোঁ এইবুলি আমি পোৱা নাই কিন্তু আমি আশা কৰিছোঁ আপোনালোকক কথা দিছোঁ আপোনালোকৰ মাধ্যমেৰে এই অঞ্চলৰ ৰাইজলৈ আমি কথা দিছোঁ অহাবেলি জলেশ্বৰত যিটো এতিয়ালৈকে হোৱা নাই আমি তেনেকুৱা ফলাফল কৰিম বুলি আমি আশাবাদী